নমস্কাৰ আপুনি চাই আছে ঈশা নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 2021ত কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 2021 চনত সকলো মহিলাই লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু মৰিগাঁৱত এই সৰ্ববৃহৎ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ যে 2021 চনত সকলো মহিলাই লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৰ্ববৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰ পুনৰ গঠন হলে সকলো আই মাতৃকে অৰুণোদয় ধন দিয়াৰ লক্ষ্য কৰিছে ৰাজ্য চৰকাৰে আৰু এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰে 830 টকাকৈ পৰিয়ালৰ নিৰ্বাচিত মহিলাগৰাকীৰ নামত দিয়া হয় এই ধন লাভ কৰিবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব তেতিয়াহে লাভ কৰিব এই ধন আমি জনাইছো আপোনালোকক এটা ভাল খবৰ যে 2021ত কোনে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন যে 2021ত সকলো মহিলা অৰ্থাৎ সকলো আই মাতৃকে ধন দিয়াৰ লক্ষ্য কৰিছে ৰাজ্য চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু বিজেপি চৰকাৰ পুনৰ গঠন হলে সকলো আই মাতৃকে অৰুণোদয় আঁচনিৰ ধন দিয়াৰ লক্ষ্য কৰিছে ৰাজ্য চৰকাৰ 830 টকাকৈ এই আঁচনিখনৰ জৰিয়তে দিয়া হয় ধন পৰিয়ালৰ নিৰ্বাচিত মহিলাগৰাকীৰ নামত এই ধন দিয়া হয় আৰু ধন লাভ কৰিবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব আৰু 2021 চনত কোনে পাব অৰুণোদয় আঁচনিৰ ধন ৰাজ্য চৰকাৰে বিশেষ সিদ্ধান্ত হয়তো ল'ব পাৰে কিন্তু তেখেতে উল্লেখ কৰিছে যে বিজেপি চৰকাৰ পুনৰ গঠন হ'লে সকলো আই মাতৃকে অৰুণোদয় ধন দিয়াৰ লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মা আৰু এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰে 830 টকাকৈ আৰু পৰিয়ালৰ নিৰ্বাচিত মহিলাগৰাকীৰ নামত দিয়া হয় এই ধন আমি প্ৰথমতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্যটো শুনাই লৈছো আপোনালোকে তেতিয়া স্পষ্ট হৈ পৰিব মোৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে আৰু যদি আপোনালোকৰ আশীৰ্বাদত বিজেপি চৰকাৰ শাসনলৈ আহে আৰু আহিবই বাকি আই মাতৃসকলৰ বাবেও আমি অৰুণোদয় আঁচনিৰ আমি ব্যৱস্থা কৰিম আজি আমাৰ চৰকাৰৰ শাসন কালত 8,000 কৰি প্ৰতি বছৰত ৰাস্তা নিৰ্মাণ হ'ল এয়া শুনিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে উল্লেখ কৰিছে যে বিজেপি চৰকাৰ যদি পুনৰ শাসনলৈ আহে তেনেহলে ৰাজ্যৰ অন্যান্য অৰ্থাৎ আই মাতৃ অন্যান্য সকলোকো তেওঁ অৰুণোদয় আঁচনি সাঙুৰি লোৱাৰ কথা উল্লেখ কৰিছে আৰু মৰিগাঁৱত তেওঁ এই কথা উল্লেখ কৰিছে মৰিগাঁৱত এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৱে পাব পাৰে এতিয়া চৰকাৰ এই ধন অৰুণোদয় আঁচনি যি ধনৰ কথা উল্লেখ কৰিছে আৰু অৰুণোদয় আঁচনিখনৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰে 830 টকাকৈ আৰু পৰিয়ালৰ নিৰ্বাচিত মহিলাগৰাকীৰ নামত দিয়া হয় এই ধন আমি পুনৰবাৰ শুনাইছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আজি 22 লাখ মোৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে আৰু যদি আপোনালোকৰ আশীৰ্বাদত বিজেপি চৰকাৰ শাসনলৈ আহে আৰু আহিবই বাকি আই মাতৃসকলৰ বাবেও আমি অৰুণোদয় আঁচনিৰ আমি ব্যৱস্থা কৰিম আজি আমাৰ চৰকাৰৰ শাসন কালত 8,000 কৰি প্ৰতি বছৰত ৰাস্তা নিৰ্মাণ হ'ল